নমস্কাৰ আপোনালোক সকলোকে আমাৰ প্ৰিয় ইউটিউব চেনেল লাৰ্ণ আপলৈ আদৰণি জনাইছো। তো আজি আমি কি কৰিম যে লাষ্ট টপিকটো আছিল আমাৰ কি ডিটাৰমিনেন্টস, তাৰ আমি কোৱেশ্চন এনসাৰবোৰ ডিসকাস কৰিম। তো আমি কি কৰিছো লাষ্ট লেকচাৰবোৰত প্ৰথমটো লেকচাৰত আমি কি আৰ্টিকল ডিটাৰমিনেন্টস পঢ়িছিলো আৰু দেন আমি কি পঢ়িছো কোৱান্টিফায়াৰ ডিটাৰমিনেন্টস খিনি। তো আজি অকল কোৱেশ্চন এনসাৰ ডিসকাস কৰিম। তো যিসকলে প্ৰথম দুটা ভিডিও চোৱা নাই তো মই সাজেষ্ট কৰিম যে সেই দুটা ভিডিও চাই কিনে আজি থাৰ্ড লেকচাৰটোলৈ আহক। তো তাৰ আগতে মই কোৱেশ্চন এনসাৰ ডিসকাস কৰাৰ আগতে মই দুটামান টপিক যে ফিউ আৰু লিটলৰ ইউজেস মই এবাৰ ৰিকেপ কৰিব বিচাৰিছো। তো প্ৰথমতে এটা ৰিভিজন হ'ব, নোটস বনাব নালাগে কাৰণ যিসকলে লাষ্ট লেকচাৰটো চোৱা নাই তেওঁলোকে নোটস বনাব, আদাৰৱাইজ কি জাস্ট চাই ল'ব যে ফিউ আৰু লিটল। ব্লেক পেনটো লিখো যে যেতিয়া পজিটিভ একশন তো কি পজিটিভ আৰু কি হ'ব নেগেটিভ ৰিজাল্ট। পজিটিভ একশন হৈছে কিন্তু নেগেটিভ ৰিজাল্ট দিছে। ওকে, কি হৈছে ইয়াতে পজিটিভ একশন নেগেটিভ ৰিজাল্ট, তেতিয়া কি হ'ব লিটল or few। লিটল কেতিয়া হয় আনকাউন্টেবলৰ ক্ষেত্ৰত আৰু ফিউ হয় কাউন্টেবলৰ ক্ষেত্ৰত। এফাৰ্মেটিভ ইন্টাৰোগেটিভ নেগেটিভ সেন্টেন্সবোৰৰ লগত কি হয় সেন্টেন্স থাকিলে কি হয় এ ফিউ বা এ লিটল ওকে, এ ফিউ বা এ লিটল হয়। ফিউটো কেতিয়া কাউন্টেবলৰ ক্ষেত্ৰত ফিউ হয় আৰু আদাৰৱাইজ আনকাউন্টেবল থাকিলে লিটল। দেন টু ক্লোজ থাকিলে বা টু সেন্টেন্স থাকিলে মানে দুটা স্পিচ থাকিলে, এটা সেন্টেন্সৰ দুটা স্পিচ থাকিলে উইথ সেম সাবজেক্ট তেতিয়া কি হয় সেম সাবজেক্ট তেতিয়া কি হয় দা ফিউ or the little। the few বা the little খালি মনত ৰাখিব যে ফিউটো সদায় কাউন্টেবল আৰু লিটলটো সদায় আনকাউন্টেবল ওকে। ইয়াতে ফিউ আৰু লিটলৰ লজিকটো কি চাওক প্ৰথমতে যে ফিউটো কেতিয়া হয় ফিউ মানে কম বুজায়, লিটলো কম বুজায়। আনকাউন্টেবলৰ ক্ষেত্ৰত কি হয় লিটল হয় আৰু কাউন্টেবল হলে ফিউ হয়। এতিয়া চাব এ ফিউটোৰ লজিকটো কি। সাপোজ ফিউ মানে কি একদম নথকা বুজায়। আমি যেতিয়া কুৱেশ্যন কৰোঁ তেতিয়া আমি কুৱেশ্যনটো চাই কিনে কিছুমান কুৱেশ্যনৰ আমি ক'ব নোৱাৰো যে কোনটো নথকাই বুজায় কোনটো অলপমান থকাই বুজাইছে। গতিকে কি হয় লজিক হিচাপে চাবলৈ গ'লে ফিউটো কি হয় ফিউটো কি হয় একদম নথকা বুজায় আৰু ফিউটো কি অলপমান আছে মানে তেনেকুৱা ধৰণৰ বুজায়। আৰু দা ফিউ বা দা লিটল কি বুজায় যে আছে মানে কি কমে আছে কিন্তু যিখিনি আছে গোটেইখিনিক বুজাইছে। তো এইখিনি আছিল আমাৰ কি ফিউ আৰু লিটল। তো মই ভাবিছো সকলোৱে এইখিনি বুজি পাইছে। এতিয়া আমি কুৱেশ্যন প্ৰেক্টিছ কৰিম। তো এটা ৰিকেপ দি ললো কাৰণ ফিউ আৰু লিটলটোৱে ইম্পৰ্টেণ্ট হয় আৰু যিকোনো পৰীক্ষাতে ফিউ আৰু লিটলৰ পৰা কুৱেশ্যন সাধাৰণতে অহা দেখা যায়। এইখিনি নোটছখিনি বনাই ল'ব, বনাব বিচাৰিলে বনাই ল'ব। এতিয়া আমি কি ডিসকাস কৰিম কুৱেশ্যন এনসাৰবোৰ। কেইটামান কুৱেশ্যন ট্ৰাই কৰিম। এক নম্বৰত কি কৈছে চাওক হি ৰিচিভড
dash help from his teacher much many more তো help to কি হয় ইয়াতে সব এটা much বা many হ'ব more to নহয় বাৰু help to সাধাৰণতে countable বুলি ধৰা হয় sorry uncountable help to uncountable বুলি ধৰা হয় কিহৰ কাৰণে চাও কিন্তু ইয়াতে আৰু এটা সেন্টেন্স পাব অলপ পিছত যে good qualities to কিন্তু কি হয় countable হয় কাৰণ help to কি হয় কেইটা হেল্প কৰিছো মই আপোনাক কেইটা হেল্প কৰিছো কেইবাৰ হেল্প কৰিছো মানে কেনেকুৱা ধৰণৰ হেল্প to হে কাৰণে কিন্তু good qualities to কি কোন কোন দিখত ভাল হেতু কাউন্ট কৰিব পাৰি কিন্তু হেল্প to আমি কাউন্ট কৰিব নোৱাৰি তো uncountable হয় গতিকে uncountable ৰ আগত কি much many more তো more to হ'ব নোৱাৰে much বা many ৰ ভিতৰত কি হয় much বহিব then 2 নম্বৰটো চাও I can depend dash friend I have friends তো ইয়াতে কি হ'ব চাও এটা আমাৰ দাফিউ হ'ব প্ৰথমটো much দাফিউ কিহৰ কাৰণে হ'ল দুটা সাবজেক্ট আছে ওকে I can depend ইয়াতে এটা সেন্টেন্সৰ মানে দুটা ক্লজ আছে I can depend dash friends I have তো এইখিনি এটা ক্লজ আৰু এটো এটা ক্লজ কিন্তু তাৰ কি সেম সাবজেক্ট থাকিলে কি হয় দা ফিউ বা দা লিটল হয় কিন্তু ফ্ৰেন্ডস টু কি কাউন্টেবল গতিকে ইয়াতে কি হ'ব দা ফিউ 3 নম্বৰ কোৱেশ্চনটো চাওক হি গেভ মি ডেশ মানি হি হেড ইয়াত কি হ'ব অপশনটো চাও প্ৰথমতে লিটল আ লিটল দা লিটল দে অপশনটো চাওক হি গেভ মি ডেশ মানি হি হেড ইয়াতে সিমিলাৰলি উপৰটো নিচিনাই দুটা সাবজেক্ট আছে হি আৰু হেড গতিকে দুটা ক্লোজ সেম সাবজেক্ট উইথ সেম সাবজেক্ট কি হ'ব দা লিটল এটা বহুত কয় মানিটো কি হয় কাউন্টেবল না আনকাউন্টেবল মানিটো একচুয়ালি কি হয় কিছুমান বস্তু যেনে মানি টাইম ডাইৰেক্টলি বুজালে কি হয় আনকাউন্টেবল কিন্তু যদি ডাইৰেক্ট এনেকুৱা এক্সাম্পল দি কিনে বুজোৱা হয় ডাইৰেক্টলি যে 10 rupees 5 rupees বা 5 pm 8 pm তো তেনেকুৱা ধৰণৰ তেতিয়া কি হ'ব আমাৰ কাউন্টেবল হৈ পৰিব আদাৰৱাইজ ডাইৰেক্টলি মানিটো কি আনকাউন্টেবল যদি পারফেক্টলি বুজা হয় 100 rupees 10 rupees দেন কি হ'ব কাউন্টেবল তো গতিকে মানিটো আনকাউন্টেবল গতিকে তাৰ আগত কি হয় দা লিটল নেক্সট 4 নম্বৰ কোৱেশ্চনটো আই cannot give you এটা অপশনটো চাব মানি ডেশ মানি এনি সাম লিটল আৰু এটা বস্তু চাব মানিটোৰ আগত কি হয় he gave me this the little money he had okay ইয়াতে কি চাব দেন ঠিকে আছে I cannot give you this money ইয়াতে I cannot ইয়াতে কি নেগেটিভ ইয়াতে কি আছে নেগেটিভ থাকিলে some আৰু a little হ'ব নোৱাৰে কি হ'ব any কি হ'ল I cannot give you any money ঠিক আছে then এতিয়া চাব next কি হয় only days among the invites turned up few the few ইয়াতে কি হ'ব only পিছত মই লাস্ট ক্লাছৰ এটা নোটস দিছিলো যে only পিছত ইয়াতে লিখি দিও যিসকল লাস্ট ক্লাছটো কৰিছে চাই আহিছে তেওঁলোকে বুজিব only বা for থাকিলে কি হয় a few ওকে only বা for থাকিলে কি হয় a few তাৰ লগত গতিকে কি হ'ব only a few among the invites turned up okay এতিয়া next 6 নম্বৰ কোৱেশ্চনটো that girl has অলপ আগতে কৈ দিছো গুড কোৱালিটিজ টো আমি কি কাউন্ট কৰিব পাৰো কাউন্টেবল গতিকে কাউন্টেবল থাকিলে কি হয় মোৰটো নহয় মাছ আৰু মেনিৰ ভিতৰত কি হয় মেনি then 7 নম্বৰ কোৱেশ্চনটো চাও have you this book to read অপশনটো আছে some any many some আৰু many টো কি হয় এই পজিটিভ সেন্টাৰ এফাৰ্মেটিভৰ ক্ষেত্ৰত বা ইয়াতে কি দিছে any টো ইন্টাৰগেটিভ বা নেগেটিভ থাকিলে any have you this book to read এটা এটা কোৱেশ্চন মাৰ্ক হ'ব কোৱেশ্চন মাৰ্ক গতিকে কি হ'ব এটো any কাৰণ এটো কি ইন্টাৰগেটিভ সেন্টেন্স এতিয়া চাব ইয়াতে 8 নম্বৰটো dash of the boys was rewarded ইয়াতে কি আছে
অপশ্যনত ইজ এভৰি এনি গতিকে অফ থাকিলে তাৰ আগত কি হয় ইজ মই লাষ্ট ক্লাছত কৈছোঁ চাগে যেনে অফ থাকিলে তাৰ আগত কি হয় ইজ কিন্তু ইয়াতে অলপ বেলেগ কণ্ডিশ্যন ইয়াতে মনত ৰাখিব যদি each many আৰু much তাৰ পিছতহে অফ হয় কি লিখিছোঁ ইয়াতে each many আৰু much থাকিলে তাৰ পিছতহে অফ হয় গতিকে ইয়াতে অফ আছে each many আৰু much থাকিব লাগে কিন্তু অপশ্যনত যদি each থাকে তেতিয়াহ'লে কোনো অপশ্যনতে much আৰু manyটো তেতিয়া নিদিয়ে গতিকে ইয়াতে each হ'ল কিন্তু ইয়াতে কি হৈছে ইয়াতে much আৰু manyটো ইয়াতে কিন্তু দি দিছে বহুতো ক'ব পাৰে যে much আৰু manyটো দিলে এতিয়া কি হ'ব সিম্পল কাৰণ much আৰু manyৰ ইউজেছটো আমি গম পাওঁ much আৰু manyটো আমি ভাগ কৰিব পাৰোঁ কিন্তু যদি ইয়াতে each দিলে হয় each of oranges were taken যদি ইয়াতে much many আৰু each যদি দিলে হয় তেতিয়াহ'লে each বা কি muchৰ ভিতৰত each many বা muchৰ ভিতৰত আমি যিকোনো ইউজ কৰিব পাৰোঁ সৰি many আৰু muchটো নহয় orangesটো কি হয় কাউণ্টেবল orangesটো কি হয় কাউণ্টেবল গতিকে কাউণ্টেবল থাকিলে কি হ'ব তাতে many বা each যিকোনো আমি ইউজ কৰিব পাৰিলোঁ হয় যদি eachটো দিলে হয় ইয়াতে each দিয়া নাই গতিকে আমি manyটো ইউজ কৰিম manyটো কি হয় কাউণ্টেবলৰ ক্ষেত্ৰত গতিকে many of oranges were rotten okay আকৌ কৈ দিছোঁ এইটো যে কি হৈছে অফ থাকিলে তাৰ আগত each much আৰু many এই তিনিটাৰ ভিতৰত এটা হয় কিন্তু each থাকিলে কি হয় much manyটো সাধাৰণতে অপশ্যন নিদিয়ে যদি দি দিয়ে যিকোনো এটা ইউজ কৰিব পাৰিম কিন্তু much manyটো আমিতো ডিফাইন কৰিব পাৰোঁ ইয়াতে much many আছে muchটো কি হয় আনকাউণ্টেবল manyটো কাউণ্টেবল orange যিহেতু কাউণ্টেবল দেন সেইকাৰণে ইয়াতে কি কৰিল many নেক্সট 10 নম্বৰটো চাব এ বিজি মেন হেজ ইয়াতে টাইমটো মই অলপ আগতে কৈ দিছোঁ টাইমটো কি হয় মানিটো যেনেকৈ কাউণ্টেবল হয় ঠিক তেনেকৈ টাইমটো কি হয় কাউণ্টেবল হয় সৰি মানিটো যেনেকৈ আনকাউণ্টেবল হয় টাইমটো আনকাউণ্টেবল হয় কিন্তু যদি টাইমটো কিবা এটা পাৰফেক্ট টাইম এটা দি দিয়ে কাউণ্ট কৰিব পৰা তেতিয়াহ'লে আমি কাউণ্টেবল বুলি ক'ম আদাৰৱাইজ টাইম মানি সেইবোৰ কি হয় আনকাউণ্টেবল গতিকে আনকাউণ্টেবলৰ ক্ষেত্ৰত লিটল বা ফিউৰ ভিতৰত কি হ'ব লিটল এ বিজি মেন হেজ লিটল টাইম টু ৱেষ্ট মানে কি যেনে এনেকৈ চেঞ্চত চালে কি বুজায় যে যদি অপশ্যনত লিটল এ লিটল দা লিটল দি দিয়ে তেতিয়া কি লিখিম তেতিয়া এ বিজি মেন হেজ লিটল টাইম টু ৱেষ্ট মানে ইয়াতে কি বুজাইছে ইয়াতে চাওক যে মানুহবোৰৰ ৱেষ্ট কৰিবলৈ অলপ টাইম থাকে নেকি অলপ টাইমটো নাথাকে সেইকাৰণে এ লিটলটো নহয় যিখিনি টাইম আছে 24 ঘণ্টাৰ পিছত 24 ঘণ্টাটো ৱেষ্ট নকৰে গতিকে দা লিটলো নহয় গতিকে কি হ'ব লিটল হ'ব এতিয়া 11 নম্বৰ চাওক হি উইল কাম বেক উইদিন এইটো ফাৰ্ষ্ট লেকচাৰত মই ডিছকাছ কৰিছিলোঁ এ এণ্ড ডাৰ ইউজেছত হি উইল কাম বেক উইদিন ডেছ হাৱাৰ এইজটো কি চাইলেণ্ট এইজ ইয়াতে কি সাইলেন্ট এইজ থাকিলে কি হয় এন ওকে যদিও বা এইজটো কি কনসোনেন্ট হয় কিন্তু কি হয় সাইলেন্ট এইজৰ ক্ষেত্ৰত তাৰ আগত এন বহে আমি যেতিয়া এনৰ ইউজেছ কৰিছিলোঁ তেতিয়া ডিছকাছ কৰিছোঁ এতিয়া কালিদাস ইজ দ্য শেক্সপিয়াৰ অফ ইণ্ডিয়া তো ইয়াতে কি নিৰ্দিষ্টকৈ বুজাইছে শেক্সপিয়াৰ তেওঁক এটা উপাধি দিছিল বা নাম দিছিল গতিকে ইয়াতে কি হ'ব দা তো এইখিনি আছিল আমাৰ কুৱেশ্যনবোৰ ডিটাৰমিনাৰ্ছৰ ওপৰত তো মই ভাবিছোঁ সকলোৱে বুজি পাইছে এতিয়া আমি কি নেক্সট ভিডিঅ'টো আমি আৰু এটা নতুন টপিক লৈ আহিম তো এইখিনি কয় ধন্যবাদ